গুড মৰ্ণিং সকলোকে। আজি ব্ৰহ্ম মুহূৰ্তৰ আমাৰ 38 নম্বৰ দিন। ৰাতিপুৱা সোনকালে গা পা ধুই সেৱা কৰি ল'লোঁ। তাৰপাছত আমি দুয়োজনে আমাৰ ওচৰৰে য়োগা ক্লাছটোলৈ বুলি ওলাই আহিছোঁ। যিহেতু আমি ওচৰতে এটা য়োগা চেণ্টাৰ খুলি লৈছোঁ, গতিকে ৰাতিপুৱা অহাটো আমাৰ এটা অভ্যাসতে পৰিণত হৈছে বুলিয়ে ক'ব পাৰি। আৰু এয়া দেখিছে নহয় সকলোৱে কেনেদৰে য়োগা কৰি আছে। একেবাৰে বয়সস্থ আইতাক দুগৰাকী আছে, খুব মৰম লগা। তেওঁলোকৰ লগত যে ৰাতিপুৱা সময়খিনি কটাই ইমান ভাল লাগে। তাৰপিছত আমি সদায় কেইটামান আসন প্ৰেক্টিছ কৰিবলৈ লৈছোঁ। আজিও সেইখিনি আসনে কৰিলোঁ, প্ৰাণায়াম কৰিলোঁ। আৰু যিহেতু গাটো বহুত ভাল লাগি থাকে এইখিনি কৰিলে, সেয়েহে আমি এইটো দৈনন্দিন কৰিবলৈ লৈছোঁ। তাৰপাছত একেবাৰে শেষত এয়া মেডিটেশ্যন আৰু তাৰপিছত শৱাসন, যিটো মোৰ সকলোতকৈ প্ৰিয়। তাৰপাছতে আমি লাহেকৈ ঘৰলৈ বুলি আহিলোঁ। আহি সূৰ্য অৰ্ঘ্য দিবলৈ হ'ল, কাৰণ ৰাতিপুৱা সময়তে দিবলৈ নাপাওঁ, কাৰণ আমাৰ ক্লাছ থাকে। সেয়েহে সূৰ্য অৰ্ঘ্য আজি অলপ পলমেই হ'ল। তাৰপাছত